আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো। পুৱাৰ ঠিক 4 বজালৈকে আমি সাৰ পাই ওলালোঁ ডিউটিৰ বাবে। চাৰিওপিনে কেৱল আন্ধাৰে আন্ধাৰ। তাৰ পিছত গাড়ীত উঠি আমি দুধনৈ কলেজলৈ ৰাওনা হ'লোঁ। আজিৰ দিনটো বিশেষ আছিল, কাৰণ আমাৰ অসমৰ মুখ্যমন্ত্ৰী আহিবলগীয়া আছিল। ছেল্ফ হেল্প গ্ৰুপৰ সকলো সদস্যক আজিৰ দিনটোত 10,000 টকাৰ চেক দিয়া হ'ব। আমি যেতিয়া তাত গৈ পালোঁ, তেতিয়া একেবাৰে খালী আছিল, কিন্তু সকলোৱে নিজৰ ডিউটিত হাজিৰ আছিল। ষ্টেজত সাজি উঠিছিল আৰু ছিকিউৰিটি চেকো চলি আছিল। জাৰ্মান শ্বেফাৰ্ড কুকুৰবোৰো আছিল। দেখিবলৈ খুবেই ধুনীয়া লাগিছিল। ধীৰে ধীৰে মানুহ আহিবলগীয়া হ'ল আৰু মানুহ আৰম্ভ হ'ল। মুখ্যমন্ত্ৰীও আহি পাব 1:30 বজাত। সেয়ে আমি অলপ খাই ল'লোঁ আৰু পুনৰ ডিউটিত লাগি গ'লোঁ। এইফালে ষ্টেজত গান গোৱা চলি আছিল। পৰিৱেশটো একেবাৰে ভাল লগা লাগিছিল। তেনে সময়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ল। সকলোৱে তেওঁক স্বাগতম জনালে। তেওঁ অলপ বক্তব্য আগবঢ়ালে আৰু তাৰ পিছত আমাৰ অসমৰ ৰাজ্যগীত গোৱা হ'ল। অসমৰ ৰাজ্যগীত গোৱাৰ পিছত এতিয়া কাৰ্যসূচী প্ৰায় শেষেই হ'ল। সকলোৱে নিজৰ নিজৰ চেক লাভ কৰিলে। মুখ্যমন্ত্ৰীয়েও এতিয়া বিদায় ল'লে। ইয়াৰ পিছত সকলো ঘৰলৈ উভতি যাবলৈ আৰম্ভ কৰিলে। এই সকলোৰ পাছত আমিও আমাৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। আমাৰ গাড়ীও আহি পাইছে আৰু আমি ঘৰলৈ ৰাওনা হৈছোঁ। তেন্তে বন্ধুসকল, আজিৰ বাবে ইমানেই। আশা কৰোঁ